মানে বাইক চোৰ বুলি মানুহে কৈছে, কোনোবাই কয় গৰু চোৰ, কোনোবাই কৈছে ডকাই। কি আমি একো বুজি পোৱা নাই। মানুহে আপোনালোকে হাজাৰ হাজাৰ শ মিটিং এতিয়া উপস্থিত হৈছে। আপোনালোকে বৰাৰ অঞ্চলৰ চাৰিওফালে আপোনালোকে যিমানে চাব অকল মানুহ চাব, আপোনালোকে যিমানে দেখিব অকল মানুহে লোকে সহায় কৰিছে, কিন্তু চোৰ বিচাৰি আমাক সহায় কৰিছে, আমাৰ ৰাইজক, কিন্তু চোৰ কিন্তু বিচাৰি পোৱা নাই। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যিজনে যদি চুৰি কৰিব বিচাৰিছে তেওঁকে কিন্তু আৰু কেতিয়াও জীৱনতো তেওঁ ওলাই নাহিব। এই আপোনালোকে তাক হাজাৰ হাজাৰ মানুহ ওলাই পৰিছে, ৰাইজসকল ওলাই পৰিছে চোৰৰ সন্ধানত, কিন্তু চোৰ বিচাৰি পোৱা নাই। আগতে দিনটোৰ পৰা তেওঁ ক'ব লাগিব, কিন্তু মানুহে এই মাত্ৰ মানুহে নমাজ পঢ়ি ওলাই এই চোৰৰ সন্ধান দেখিবলৈ পাইছে। আচলতে চোৰজনে ইমান সাহস ক'ত পাইছে? দিনটোৰ পৰা আচলতে সেই গাঁৱৰ পৰা মানুহে চোৰটো খেদাই এইফালে আনিছে, কিন্তু এইফালৰ মানুহ আপোনালোকে চাওক, শ মানুহ, হাজাৰ হাজাৰ মানুহ লোকে দোকান হৈ পৰিছে, ৰাস্তা গাঁৱৰ পৰা পৰিলক্ষিত হৈছে, কিন্তু চোৰটো বিচাৰি পোৱা নাই। আচলতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যিজনে যদি চুৰি কৰিব বিচাৰিছে তেওঁকে কিন্তু আৰু কেতিয়াও জীৱনতো তেওঁ ওলাই নাহিব। এই আপোনালোকে তাক হাজাৰ হাজাৰ মানুহ ওলাই পৰিছে, ৰাইজসকল ওলাই পৰিছে চোৰৰ সন্ধানত, কিন্তু চোৰ বিচাৰি পোৱা নাই। আগতে দিনটোৰ পৰা তেওঁ ক'ব লাগিব, কিন্তু মানুহে এই মাত্ৰ মানুহে নমাজ পঢ়ি ওলাইছে এই চোৰৰ সন্ধান দেখিবলৈ পাইছে। আচলতে চোৰজনে ইমান সাহস ক'ত পাইছে? দিনটোৰ পৰা আচলতে সেই গাঁৱৰ পৰা মানুহে চোৰটো খেদাই এইফালে আনিছে, কিন্তু এইফালৰ মানুহ আপোনালোকে চাওক, শ মানুহ, হাজাৰ হাজাৰ মানুহ লোকে দোকান হৈ পৰিছে, ৰাস্তা গাঁৱৰ পৰা পৰিলক্ষিত হৈছে, কিন্তু চোৰটো বিচাৰি পোৱা নাই। আচলতে